আমাৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ এটা স্পষ্ট কথা যে উজনি অসমৰ পৰা সমূহ খিলঞ্জীয়া বাহিৰাগত ইয়াৰ পৰা যাব লাগিব। এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ। আৰু আশ্ৰাফুল হুছেইন ডাঙৰীয়া, আপোনাক আমি ষ্ট্ৰেট কাট কথাটো কৈ আছোঁ, আপুনি কথাটো বুজি পোৱা নাই নেকি? আমি কৈ আছোঁ যে কোনো কাৰণতে উজনি অসমত বংগমূলীয় মিয়া সম্প্ৰদায়ৰ ব্যক্তিক ইয়াত বসস্থান কৰিবলৈ দিয়া নহ'ব। আৰু আমি যাক ইতিমধ্যে ইয়াৰ পৰা পঠাই দিছোঁ, তেখেতসকলক আকৌ পুনৰ আমি উজনি অসমলৈ তামোল পাণ দি গামোচা পিন্ধাই আদৰি অনাৰ কথাটো আহিলে ক'ৰ পৰা? আৰু চেঙাৰ বিধায়ক মহোদয়, আপোনাক কৈছোঁ যে আপুনি ৰাজনৈতিক উদ্দেশ্য প্ৰাণোদিতভাৱে আপুনি কথাবিলাক কৈ নাথাকিব। কাৰণ আমি ভালদৰে জানো কেৱল মাত্ৰ মিয়াৰ ভোট লৈ অখিলঞ্জীয়াৰ ভোট লৈ আপুনি বিধানসভাত বিধায়ক হৈ আছে। গতিকে আপুনি আমাৰ উজনি অসমৰ ব্যৱসায়ীসকলে কেনেদৰে ইয়াত ব্যৱসায় কৰিব, ইয়াৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াৰ ধৰ্ম সম্প্ৰদায়ে কেনেদৰে ঐক্য সম্প্ৰীতিৰে থাকিব, এইবিলাক কথা আপোনাৰ পৰা উপদেশ লোৱাৰ কোনো প্ৰয়োজন নাই। উজনি অসমৰ 30 জাতীয় জনগোষ্ঠীয় সংগঠন আছোঁ, ইয়াৰ খিলঞ্জীয়া ৰাইজ আছে, ইয়াৰ ব্যৱসায় বাণিজ্য কেনেকৈ চলিব এইখিনি কথা আমি সিদ্ধান্ত কৰিম। আৰু প্ৰকৃততে যদি আপুনি খিলঞ্জীয়া অখিলঞ্জীয়াৰ গোটেই বিষয়টোৰ লগত 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত ডিবেট কৰিব বিচাৰিছে, তেতিয়াহ'লে চেঙাত নহয়, আপুনি উজনি অসমৰ ৰংঘৰৰ বাকৰিলৈ আহক। ৰংঘৰৰ বাকৰিলৈ আপোনাৰ যদি সৎ সাহস আছে, আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। আপুনি প্ৰথম কথাটো হ'ল আপুনি আহিব পাৰিবনে নাই সেইটোৱে সন্দেহ আছে। আৰু যদি আপোনাৰ সৎ সাহস আছে আহিবলৈ, তেতিয়াহ'লে আপুনি উজনিৰ আমাৰ সৈতে ৰংঘৰ বাকৰিলৈ আহক। তেতিয়াই আপোনাক অখিলঞ্জীয়া আৰু খিলঞ্জীয়াৰ গোটেই বিষয়খিনি আমি বুজাই দিম। আমাৰ কথা স্পষ্ট যে অসমত তথা উজনি অসমত খিলঞ্জীয়াৰ দপদপনি থাকিব, খিলঞ্জীয়াই ইয়াতে দপদপাই থাকিব। আৰু যিসকল অখিলঞ্জীয়াক ইতিমধ্যে আমি ইয়াৰ পৰা যাবলৈ কৈছোঁ, তেওঁলোক এতিয়াও যদি কোনোবা অখিলঞ্জীয়া বংগমূলীয় মিয়া সম্প্ৰদায়ৰ ব্যক্তি উজনি অসমত আছে, তেতিয়াহ'লে অতি সোনকালে টালি টোপোলাত বান্ধি উজনি অসমৰ পৰা যাব লাগে। অতি দুৰ্ভাগ্যজনক কথা, অসমীয়াৰ যি স্বাভিমানৰ প্ৰতীক গামোচা আৰু তামোল পাণ, এই দুটা যোগেদি যি অভিবাসী যি অবৈধ বাংলাদেশীৰ ৰক্ষক আমাৰ এ আব্দুলৰ বিধায়কসকলে সচৰাচৰ ধৰণে যেনেধৰণে কথাবিলাক কৈ থাকে, ঠিক তেনেধৰণৰ কথা এটা পুনৰাবৃত্তি কালি চেঙাৰ বিধায়কগৰাকীয়ে কৰিছে। গতিকে আমি উজনি অসমত এনেকুৱা এটা আমাৰ দুৰৱস্থা হোৱা নাই যে উজনি অসমত থলুৱা শ্ৰমিকৰ ইমান অভাৱ ঘটা নাই যে আমি বাংলাদেশী যিসকল অবৈধ অনুপ্ৰৱেশকাৰী আছে তেখেতসকলৰ যিবিলাক শ্ৰমিক, এই শ্ৰমিকসকলক ৰাঙলী শৰাই দি উজনিলৈ আমি নিমন্ত্ৰণ কৰিব লাগিব। গতিকে আমি চেঙা বিধায়কগৰাকীৰ এই কথাবিলাকক আমি ধিক্কাৰ দিছোঁ। তেখেতে যিটো এটা সাম্প্ৰদায়িকতাৰ এটা ৰহণ সানিব বিচাৰিছে, সেইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু আচলতে তেখেতে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা আৰু তামোল পাণক তেখেতে বুজি নোপোৱাটো স্বাভাৱিক। কাৰণ তেখেতে নামনি অসমৰ বিধায়ক, আৰু সাধাৰণতে যি বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰী ভোট লৈ তেখেতে জয়ী হৈ আহিছে। গতিকে তেখেতে আমাৰ স্বাভিমানক নজনাটো স্বাভাৱিক কথা। আৰু তেখেতে আৰু তেনেধৰণৰ তেখেতৰ ভোট বেংক ৰক্ষাৰ স্বাৰ্থত তেনেধৰণৰ কথা কোৱাটো স্বাভাৱিক কথা। কিন্তু আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, তেখেতৰ পৰা আমি কোনো ধৰণৰ ক্ষমা কিবা কিবি আমি বিচৰা নাই। আমি এটা পোনপটীয়া কথা কৈছোঁ যে আপুনি যিমান পাৰে চেষ্টা কৰে, আপুনি চেষ্টা কৰক যাতে আপুনি যি অবৈধ নাগৰিকক আপুনি প্ৰতিনিধিত্ব কৰে, তেখেতসকল যাতে উজনিলৈ নহাকৈ থাকিবৰ কাৰণে যি ধৰণৰ আপুনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰক। কাৰণ আমি ইয়ালৈ কাৰোবাক ৰাঙলী শৰাই দি নিমন্ত্ৰণ কৰাটো বাদেই আমি উজনি অসমত যাতে এই অবৈধ অনুপ্ৰৱেশকাৰী মানুহবিলাকে আহি শ্ৰমিক হিচাপে যাতে কাম কৰিব নোৱাৰে, তাৰ বাবে আমি উজনি দল সংগঠনবিলাকে আমি টাই আহোম যুৱ পৰিষদে কঠোৰভাৱে আমি দৃষ্টি নিক্ষেপ ৰাখিছোঁ। আৰু এই আমাৰ কাৰ্যসূচী অনাগত দিনতো অব্যাহত। তামোল পাণ আৰু গামোচা হৈছে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক আৰু এটা সন্মানীয় সম্পদ। আৰু এনে সন্মানীয় সম্পদৰ ওপৰত অনাগত দিনত যাতে আশ্ৰাফুল হুছেইনে কোনো ধৰণৰ উপনুগাসূচক যাতে মন্তব্য নকৰে, সেই কথা আমি সকীয়াই দিলোঁ। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ আমি যিখন সংগ্ৰাম কৰিছিলোঁ, এই সংগ্ৰামখনৰ মূল উদ্দেশ্য আছিলে যে এই মাতৃভূমিত অনাদি অনন্ত কাললৈ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে। আৰু সেইটো কাৰণেই আমাৰ উজনি অসমত থকা যিসকল অখিলঞ্জীয়া ব্যক্তি আছিলে, যিসকল সন্দেহযুক্ত নাগৰিক আছিলে, আমি তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ কৈছিলোঁ। আৰু ইতিমধ্যেই তেওঁলোকে উজনি অসম ত্যাগ কৰিছে। আৰু এতিয়া আশ্ৰাফুল হুছেইনে এইসকল সন্দেহযুক্ত নাগৰিকক আমাৰ ইয়ালৈ তামোল পাণ দি বা গামোচা দি নিমন্ত্ৰণ কৰাৰ যিটো কথা কৈছে,
সেইটো এটা অতি হাস্যকৰ কথা। নিমন্ত্ৰণ দিয়াটো প্ৰশ্নই নাহে। যদি আশ্ৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, আশ্ৰাফুল হুছেইনে যদি নিজেই ইটা ভাটাত কাম কৰিবলৈ যদি ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়াহ'লে তেওঁ আহিব পাৰে। আমি তেওঁক কিন্তু চেণ্ডেলৰ মালাৰে আদৰণি জনাম, যদি আশ্ৰাফুল হুছেইন নিজেই কাম কৰিবলৈ আহে। দ্বিতীয়তে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া মিয়া নাইকিয়া হৈছে, এতিয়া আমি গলিবিলাকত যেতিয়া গৈছোঁ, বিড়ি গুণটো নাইকিয়া নোহোৱা হৈছে, বিড়ি গুণমুক্ত হৈছে। তাৰমানে আগতে এইটো গলি যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই, ইফালে যাবই নোৱাৰে, বিড়ি বিড়ি গোন্ধাই। এতিয়া অন্ততঃ উজনি অসম বিড়ি গুণমুক্ত হৈছে। আৰু আশ্ৰাফুল হুছেইনৰ দৰে এটা বাংলাদেশীক ৰক্ষকে অনাগত দিনত যাতে আমাৰ স্বাভিমানক যাতে কোনো ধৰণৰ প্ৰশ্ন নকৰে বা উপলুঙাসূচক মন্তব্য নকৰে, সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকীয়াই দিলোঁ। সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে কেতিয়াও উজনি অসমলৈ মিয়া অনাৰ প্ৰসংগত নাই। আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগত আমাৰ খিলঞ্জীয়া যিসকল ইটা ভাটাৰ মালিক আছে, তেওঁলোকে এটা আলোচনাত বহিব বিচাৰিছিলে আৰু তেওঁলোকে আমাৰ পৰা পৰামৰ্শ লৈছিলে। কিন্তু আমি তেওঁলোকক কোনো ধৰণৰ আমি তেওঁলোকক প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ। আমাৰ কথা এটাই স্পষ্ট, আমাৰ সিদ্ধান্ত আছিলে যে উজনি অসমত কোনো কাৰণতে কেতিয়াও সন্দেহযুক্ত নাগৰিকৰ দপদপনি নচলিব। উজনি অসমতে নহয়, সমগ্ৰ অসমত কেৱল মাত্ৰ খিলঞ্জীয়াৰ দপদপনি চলিব লাগিব। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশ্ৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে অসম আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য ভৱিষ্যতে নকৰিবলৈ, উপলুঙাসূচক মন্তব্য নকৰিবলৈ আমি সকীয়াই দিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।